সাহিত্যনগৰ সাহিত্য সভাৰ কৃতি ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা দৰং জিলা সাহিত্য সভাৰ অন্তৰ্গত মঙলদৈ ২ নম্বৰ ৱাৰ্ডৰ সাহিত্যনগৰ সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি সাহিত্যনগৰ এলেকাধীন উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০%তকৈ অধিক নম্বৰ লাভ কৰি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনায়। দেওবাৰে সাহিত্যনগৰ সাহিত্য সভাৰ সভাপতি তমজিদ আলীৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ ৰাজ্য ভাষা আৰু মাতৃভাষা প্ৰয়োগ উপসমিতিৰ আহ্বায়ক ৰাণা আলমে। সাহিত্যনগৰ সাহিত্য সভাৰ সম্পাদক মীৰা হাজৰিকাই আগবঢ়োৱা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি দলগাঁও ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নাজিবুৰ ৰহমানে ছাত্ৰ-ছাত্ৰীসকলক জীৱন গঢ়াৰ বাবে প্ৰয়োজনীয় বক্তব্য আগবঢ়ায়। সভাত মঙলদৈ শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ অধ্যাপক হেমন্ত কুমাৰ তামুলী, নৃপেন্দ্ৰ কুমাৰ ডেকা, জৰ্জিনা বেগম আদিৰ লগতে কেইবাগৰাকীও সম্বন্ধিত কৃতি ছাত্ৰ-ছাত্ৰীয়ে বক্তব্য আগবঢ়ায়। মঙলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। মঙলদৈ সাহিত্যনগৰ সাহিত্য সভাৰ সদতল শাখাই আমাৰ যোৱা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শেষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ৮০% বা ততোধিক নম্বৰ পাই শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিলে তেখেতসকলক আজি আমি সম্বৰ্ধনা জনাইছিলোঁ আৰু সেই অনুসৰি আমাৰ সাহিত্যনগৰ সাহিত্য সভাৰ অন্তৰ্গত ২ নং ৱাৰ্ডৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছিলে প্ৰায় ২৩গৰাকীমান ছাত্ৰ ছাত্ৰীয়ে আমি সম্বৰ্ধনা জনালোঁ। এই সম্বৰ্ধনা অনুষ্ঠানটোত আমাৰ সভাপতিত্ব কৰিলে আমাৰ সভাপতি তমজিদ আলী ডাঙৰীয়াই আৰু ইয়াত নাজিবুৰ ৰহমান ডাঙৰীয়া, নৃপেন ডেকা ডাঙৰীয়া, ৰাণা আলম ডাঙৰীয়া প্ৰমুখ্যে বিভিন্ন ব্যক্তি আছিলে, অভিভাৱকসকল উপস্থিত আছিলে, ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছিলে। তেখেতসকলক উজ্জ্বল ভৱিষ্যত কামনা কৰি সকলোৱে বক্তব্য ৰাখিলে। আমাৰ কাৰণে এটা ভাল দিন যে আমি আজি যিসকল সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাৰ্থীৰে অৰ্থাৎ ৮০% নম্বৰতকৈ অধিক নম্বৰ লাভ কৰি আমাৰ এই সমাজখনলৈ এটা বাৰ্তা কঢ়িয়াই আনিলে। আমি তেখেতসকলক আজি সম্বৰ্ধনা জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক ২১গৰাকী আমাৰ আছিলে, মেট্ৰিকৰ আছিলে ১৪গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ আছিলে ২১গৰাকী, তাৰ ভিতৰতে এগৰাকী CBSE আছিলে ছায়েন্সৰ। গতিকে আমি আজি ভাল পাইছোঁ যে আমাৰ এই অঞ্চলৰ সাহিত্যনগৰ অঞ্চলৰ যে ২১গৰাকী কিমান ছাত্ৰ ছাত্ৰীক আজি আমি সম্বৰ্ধনা জনাব গৈছোঁ আৰু ৮০% উৰ্ধৰ। যদি আমি ৬০% বা ৭০% উৰ্ধৰ চালোহেঁতেন তেতিয়াহ'লে আমি ৫০ অধিক হৈ গ'লহেঁতেন। গতিকে আমি আজি তেখেতসকলক আমি এটা ধন্যবাদ জনাইছোঁ, আশীৰ্বাদ দিছোঁ আমি জ্যেষ্ঠসকলে তেওঁলোকক, আৰু অনাগত দিনত ইয়াৰ পিছত তেওঁলোকে যাতে সমাজৰ কাৰণে এগৰাকী সুনাগৰিক হৈ পঢ়া শুনা কৰি সুনাগৰিক হৈ হ'ব পাৰে তাৰ কাৰণে আমি তেওঁলোকক আশীৰ্বাদ জনাইছোঁ। আৰু আমি যিখিনি পাৰোঁ আজি তেখেতসকলক সম্বৰ্ধনা আৰু তেওঁলোকক এটা আমি চা চিনাকি কৰি দিছোঁ সকলোৰে ৰাইজৰ লগত। আৰু এইখিনিতে আমি ছাত্ৰসকলৰ যে উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। আমাৰ বিভিন্ন ব্যক্তি আছিলে, আমাৰ অভিজ্ঞ ব্যক্তি, তেখেতসকলে পৰামৰ্শমূলক বক্তব্য ৰাখিছিলে আৰু তেখেতসকলে সুন্দৰ সুন্দৰ পৰামৰ্শ দিছে ছাত্ৰ ছাত্ৰীসকলক। এইখিনি আৰু আমি তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সোণালী জয়ন্তী সাহিত্যনগৰ সাহিত্য সভা 1974 চনত যেতিয়া আমাৰ মঙলদৈত সাহিত্য সভাৰ অধিৱেশন হৈছিলে তাৰ পিছেই সাহিত্যনগৰ সাহিত্য সভাৰ নামৰ এই শাখাটোৰ জন্ম লাভ কৰিছিলে আৰু ইতিমধ্যে যোৱা বছৰে ৫০টা বৰ্ষ অতিক্ৰম কৰিছে। সেয়েহে আমি এইবাৰ ডিচেম্বৰ মাহত ২০ আৰু ২১ ডিচেম্বৰত আমি সাহিত্যনগৰ সাহিত্য সভাৰ সোণালী জয়ন্তী উদযাপন কৰাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। ইতিমধ্যে আমাৰ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে আৰু আমি ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰস্তুতি আমি চলাইছোঁ। আশা কৰিছোঁ অসমৰ ভিতৰত এখন সৰ্বাংগ সুন্দৰ শাখাৰ যি অধিৱেশন বা শাখাৰ যি সোণালী জয়ন্তী, সৰ্বাংগ সুন্দৰ সোণালী জয়ন্তী আমি উদযাপন কৰিবৰ কাৰণে আমি আশা কৰিছোঁ। আমি ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।